আজি কলেজ নাযাওঁ। আজি ঘৰৰ কামবিলাকে কৰোঁ। কাপোৰ-চাপোৰ ধুই লওঁ, বহুত কাপোৰ ধুবলৈ আছে। মাহীমায়েনো কিমান ধুব? মাহীমা বুলি ক'বলৈ বেয়াই লাগে, নিজৰ মাৰ দৰেই। নিজৰ ছোৱালীকো ইমান মৰম নকৰে চাগে, মোক যিমান মৰম কৰে মাহীমাই। সেই এতিয়া বিচনা জাপি লওঁ, আজি কলেজ নাযাওঁ মই। শুন, আজি কলেজ নোযোৱা নি? মা, আজি কলেজ নাযাওঁ মই। আজি ঘৰৰে কাম-বন চব কৰি লওঁ, কাপোৰ-চাপোৰ বহুত ধুব আছে। সেই আকৰিজনী, কাপোৰ ধুব আছে বুলি কি কলেজ নোযোৱাকে থাকে নেকি? কলেজ নোযোৱাকে থাকিব নাপায় নহয়। যদি তুমি কলেজ নোযোৱা তেনেহ'লে ডাঙৰ মানুহ কেনেকৈ হ'বা? ব'লা কলেজ ওলোৱা, ব'লা আমাৰ ভাত বনাওঁগে। ভাত হ'লেই মোৰ বাৰু। ভাত-চাত খাই লোৱা, কলেজ ওলোৱা। কাপোৰ পিছত হ'লেও ধুব পাৰিবা, নহ'লে মই হ'লেও ধুই দিম কাপোৰখিনি। কিন্তু মা, মোৰ আজি কলেজ যাবলৈ অকমানো মন নাই। একদম যাবলৈ মন নাই যোৱা নহয়। আজি নাযাওঁ, কাইলৈৰ পৰা যাম নহ'লে। নহ'ব, ঘৰত থাকিব নহ'ব, কলেজ যাবই লাগিব। কাপোৰ-কানি ধুব আছে, কাম আছে বুলি কলেজ নোযোৱাকে থাকিব নহ'ব। ব'লা জলদি ওলাই লোৱা কলেজলৈ, গা-পা ধুই লোৱা। এই বিচনা-চিচনা মই জাপিম, কলেজ ওলোৱা। মা, তুমি সঁচাকৈ বহুত ভাল। মাহীমা হ'লেও তুমি মোক ইমান মৰম কৰা। সঁচাকৈ মই বহুত লাকি, তোমাৰ নিচিনা মা এজনী পালোঁ। শুন, তুমি লাকি নহয়, মইহে লাকি যে মই তোমাক সন্তান হিচাপে পাইছোঁ। মই বহুত লাকি। ইটো জন্মত কিবা ভাল কাম কৰিছিলোঁ চাগে, সেইকাৰণে তোমাক মই মোৰ সন্তান হিচাপে পাইছোঁ। অঁ মা, মই ইটো জন্মত কিবা ভাল কাম কৰিছিলোঁ চাগে, তোমাক মোৰ নিজৰ মা হিচাপে পাইছোঁ। মোৰ নিজৰ মাকটো নেদেখিলোৱে। সৰুৰে পৰা তুমি মোক তুলি-তালি ডাঙৰ দীঘল কৰিলা। হ'ব দিয়া, এইবোৰ কথা বাদ দিয়া। এতিয়া তুমি ফ্ৰেছ হৈ লগে যোৱা, মই ভাত বাঢ়ি দিওঁগে, তুমি ভাত খাই কিনে কলেজলৈ যাবা, হ'ব? হ'ব মা, তুমি বেয়া নাপাবা। আজি তোমাক মই কামত সহায় কৰি দিবলৈ সময়ে নাপালোঁ। বেয়া নাপাবা দেই। ছোৱালীজনী বৰ ডাঙৰ হ'ল দেই, কলেজ গৈছে যে বৰ ডাঙৰ ডাঙৰ কথা ক'ব ধৰিছে। তুমি কাম-বন কৰি দিব নোৱাৰিলেও কি মানে মাথা মাৰি থাকিবলৈ একদমেই নালাগে। অকল তুমি পঢ়া-শুনা কৰা, পঢ়া-শুনা কৰি ডাঙৰ মানুহ হোৱা। একদম অফিচাৰনী হ'ব লাগিব দেই। তুমি ডাঙৰ হয় ভালকৈ পঢ়া-শুনা কৰিবা, কলেজত মন দি পঢ়িবা। হ'ব মা, মই ভালকৈ পঢ়িম আৰু ভালকৈ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ'ম। হ'ব দিয়া, এতিয়া মই পাকঘৰলৈ যাওঁ, তুমি আহিবা ভাতকেইটা খাই ল'বাহি। ইটো জন্মত মই সঁচাকৈ কিবা ভাল কাম কৰিছিলোঁ চাগে, তোমাক মা হিচাপে পালোঁ মই। দালি বনোৱাই নহ'ল নহয় আজি। ছোৱালীজনীয়ে দালি নোহোৱাকৈ শুকানকৈ ভাতকেইটা কেনেকৈ খাই যাব বাৰু? মা, মই কলেজলৈ ওলালোঁ। শুন, ওলালানে? শুনাচোন শুন, মই আজি দাল বনাবলৈ সময় নাপালোঁ। বেয়া নাপাবা, শুকানকৈ খাই যাবানে তুমি ভাত? মা, তুমি ইমান সাধাৰণ কথাটোৰ কাৰণে মন মাৰি আছা যে? কি হ'বনো, শুকানকৈ খাই যাওঁচোন। মই এনে দাল খাই বেয়া পাওঁচোন। একো নহয়, শুকানকৈ দিয়া ভাতকেইটা। মোৰ খৰধৰে হৈছে, নাযাওঁ বুলি ভাবিছিলোঁ যে, সেইকাৰণে বেগটো লৈয়ে লৈছোঁ একেবাৰে। ভাতকেইটা বাঢ়ি দিয়া, কেনেকৈ খাই লওঁ। তথাপিও মোৰ মনটো বেয়া লাগিছে, তোমাক শুকানকৈ ভাতকালি খুৱাই পঠিয়াব মনে নাই যোৱা মোৰ। দাল অকণমান পাতি দিওঁ নেকি শুন, পটককৈ চিটি 2-3টা মাৰি দিলে হৈয়ে যাব। অকণমান সময় ৰখি দিব পাৰিবানে? অঁ মা, নালাগে মই যাওঁ। মোক ভাতকেইটা শুকানকৈ হ'লেও বাঢ়ি দিয়াচোন। একো নহয়, নহ'লে মই নিজে বাঢ়ি লওঁ। তুমি মোৰ লগতে খাই ল'বা, একেলগতে খাই লওঁ দুজনীয়ে। একো নহয়, এদিন শুকানকৈ খালে মৰি নাযাওঁ নহয় মই। ঠিক আছে, বহাগে যোৱা ডায়েৰীখন, মই ভাতকেইটা বাঢ়ি দিওঁগৈ। কলেজত যদি ভোক লাগে কেণ্টিনত কিবা খাই ল'বা, মই পইচা দি দিম দেই। হ'ব মা, মই ভোক লাগিলে কেণ্টিনত খাই ল'ম বাৰু, তুমি চিন্তা নকৰিবা। ভাতকেইটা বাঢ়ি দিয়া। বাই বাই মা, মই যাওঁ দেই। শুন, যোৱা। ভালকৈ মন দি ক্লাছ কৰিবা। ক্লাছ কৰাৰ সময়ত যি টি কথা ভাবি নাথাকিবা আকৌ। ভোক লাগিলে কেণ্টিনত কিবা এটা খাই ল'বা। হ'ব মা, তুমি কিবা এটা খাই ল'বা, খালী পেটে নাথাকিবা। হ'ব শুন, মোৰ কথা চিন্তা কৰিব নালাগে, মই খাম বাৰু। কিয় চিন্তা নকৰিম আকৌ তোমাৰ কথা? তুমি মোৰ কথা ইমানকৈ চিন্তা কৰা, মই তোমাৰ কথা চিন্তা নকৰিম নেকি? হ'ব দিয়া, বেছি কৰি চিন্তা কৰিব নালাগে। এতিয়া যোৱা তুমি কলেজলৈ। বাই বাই। বাই বাই। পঢ়ি শুনি ছোৱালীজনী ডাঙৰ মানুহ হ'লে হয় আৰু, ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা মোৰ। অকল ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।